যেহেতু ছিজন চলিছে মুচি নবনালে কেনেকৈ হ'ব নহয় জানো আহকচোন আজি মুচি বনাওঁ মুচিটো কাটি পেলাই ধুনীয়াকৈ পানীত থ'ব যাতে কলা নপৰক আৰু বইল কৰিব 2টা হুইচেল দিব বহুত বেছি হুইচেল নহয় ঠিক আছে আৰু আজি মই বনাম কণ বিলাহীৰ লগত যেহেতু ধুনীয়াকৈ কণ বিলাহীখিনি কাটি লৈছোঁ ধৰিব পাৰিছে আপোনালোকে পিঁয়াজখিনিও কাটি ল'ব ধুনীয়াকৈ আৰু গোটা মছলা ইউজ কৰোঁ মই যেহেতু গোটা মছলা পাউডাৰ বনাই লৈছোঁ আৰু পাউডাৰ বনাবলৈ গোটা মছলা কি ইউজ কৰিছোঁ জানিবলৈ কমেণ্ট কৰিব নিশ্চয় আপোনালোকক মই জনাই দিম কণ বিলাহী আৰু আদা নহৰু পেষ্টটো ধুনীয়াকৈ বনাই লৈছোঁ পিঁয়াজখিনি ধুনীয়াকৈ কাটি লৈছোঁ এনেধৰণে আৰু বইল কৰা কঁঠালখিনি ধুনীয়াকৈ আগতীয়াকৈ ফ্ৰাই কৰি ল'ব ফ্ৰাই কৰিলে যিহেতু কালাৰটো বহুত ধুনীয়া আহে দেখিছে লগতে আলুও আপোনালোকে খালে ফ্ৰাই কৰি ল'ব পাৰে আৰু তাৰপিছত পিঁয়াজখিনি সদায় ভাজিব হ'লে কম গেছত ভাজিব জলকীয়াকেইটাও দি দিছোঁ শুকান জলকীয়া আদা নহৰু পেষ্টটো ধুনীয়াকৈ দি দিছোঁ কালাৰটো দেখিছে ধুনীয়া আহিছে আৰু লগতে কণ বিলাহী আৰু জলকীয়াকেইটাও এতিয়াই দি দিছোঁ দেখিছে ধুনীয়াকৈ অলপ লৰাই ল'ব তাৰপিছত আপোনালোকৰ হিচাপত হালধি দিব তাৰপিছত নিমখো দি দিব তাৰপিছত গোটা মছলা যিখিনি পিচিছিলে সেইখিনি আপোনালোকে দিব ধুনীয়াকৈ তাৰপিছত গোটা মছলা দিয়াৰ পাছত আপোনালোকে ধুনীয়াকৈ ঢাকি দিব কম গেছত অকণমান টাইম তাৰপিছত কালাৰটো বহুত ধুনীয়া আহে পিঁয়াজৰ ধৰিব পাৰিছেনে তাৰপিছত ভাজি থোৱা যিখিনি কঁঠাল আছিলে সেইখিনি দি দিব লগতে আলুখিনিও ধুনীয়াকৈ দি দিব তাৰপিছত অলপ টাইম এনেকৈ ধৰণে লৰাই দিব আৰু লগতে গোটা জালুক যদি কোনোবাই খাই ভাল পায় দিব পাৰে বহুত বেছি টেষ্টি হয় আৰু গৰম পানী সদায় ইউজ কৰিব গৰম পানী দিব আৰু গৰম পানী দিয়াৰ পিছত 10 মিনিটৰ কাৰণে ঢাকি দিব এনেধৰণে 10 মিনিটৰ পিছত সিজাৰ পাছত ৱাও কালাৰ ইমান বেছি ধুনীয়া নহয় কালাৰটো যিহেতু ধুনীয়া আহিছে আপোনালোকে ৰিভিউটো লৈ যাওক আহক কেনেকুৱা হৈছে খাব বনাই যিহেতু হৈ গ'ল এতিয়া স্পেচিয়েল গেষ্ট আহিছে টেষ্ট কৰিবলৈ খানা কেনেকুৱা হ'ব এই আপোনালোক দেখাইছোঁ চাব এয়া এতিয়া আমাৰ টেষ্ট কৰিবলৈ আহিছে স্পেচিয়েল গেষ্ট কঁঠাল চব্জি জলদি জলদি টেষ্ট কৰিবলৈ কোৱা কেনেকুৱা হয় ৰাইজক অ'কে কেনেকুৱা মজা আৰু এইফালে আমাৰ এডি বেটাও খালে কেনেকুৱা পালা টেষ্ট কৰি মজা অ' থেংক ইউ